নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আজি মই বনাবলৈ গৈ আছো ব্ৰকলিৰ একেবাৰে কম তেলেৰে ভজা ব্ৰকলিৰ ভাজিখন। এই ভাজিখন মই কেনেদৰে বনাইছো তাকে চাবলৈ যাব লাগিব মোৰ পাকঘৰলৈ। এয়া মই প্ৰথমতে লৈছো মটৰ, গাজৰ, বিন, ব্ৰকলি, আলু, পিঁয়াজ আৰু কেইটামান চেলাই লোৱা ৰচুন। এইখিনি এতিয়া মই প্ৰথমতে সৰু সৰুকৈ কাটি কুটি যোগাৰ কৰি লৈ ল'ম। এই বস্তুখিনি কেনেদৰে কাটিছো সেয়া আপোনালোকক দেখুৱাই দি দিম। একেবাৰে মই প্ৰত্যেকখিনি বস্তুৱে সমান আকাৰতে কাটি লৈছো। এয়া মই গাজৰখিনি এনেদৰে দীঘলীয়াকৈ কাটি লৈছো আৰু বিনখিনিও এনেদৰে কাটি লৈছো আৰু আলুখিনি এনেদৰে দীঘল দীঘলকৈ এনেদৰে কাটি লৈছো। এয়া মোৰ প্ৰত্যেকখিনি বস্তুৱে যোগাৰ কৰি লোৱা হৈ গ'ল। ব্ৰকলিখিনিও মই সৰু সৰুকৈ কাটি লৈছো। এতিয়া মই কেৰাহী এখন গেছত উঠাই দিছো আৰু উঠাই দি ইয়াতে প্ৰয়োজন অনুসাৰে পানী দি আৰু তাতে একেবাৰে এচামুচ নিমখ দিছো আৰু নিমখখিনি দি গোটেইখিনি পাচলি দি এতিয়া মই বইল কৰি ল'ম। ইয়াতে মই প্ৰথমতে মটৰখিনি দি লোৱা নাই, পিছত মটৰখিনি এড কৰি দিম। এয়া উতল অহাৰ পিছতে মই মটৰখিনি এড কৰি দিছো আৰু এইখিনি অলপ সময় মই হাফ বইল কৰি লৈ ল'ম, একেবাৰে পুৰা সিজাই নলওঁ। এয়া মই হাফ বইল হোৱাৰ পিছতে কেৰাহী গেছৰ পৰা নমাই লৈছো আৰু এতিয়া গেছত টাৱা এখন উঠাই দিছো আৰু উঠাই দিয়াতে প্ৰয়োজন অনুসাৰে দিছো মিঠাতেল। মিঠাতেলখিনি দি মই এয়া সৰু সৰুকৈ কাটি লোৱা ৰচুনখিনি দি দিছো আৰু এইখিনি গল্ডেন ফ্ৰাই হোৱাৰ পিছতে ইয়াৰে ওপৰতে দি দিম কাটি ৰখা পিঁয়াজখিনি। এয়া মই এতিয়া দিছো চাৰিকণীয়াকৈ কাটি লোৱা পিঁয়াজ, ডাঙৰ ডাঙৰকৈ কাটি দিছো, একেবাৰে মিহি মিহিকৈ কটা নাই। এনেদৰে কাটি ৰখা পিঁয়াজখিনি মই দিছো, এইখিনিও মই গল্ডেন ফ্ৰাই হ'বলৈ দিম। তাৰপিছতে এতিয়া মই এয়া বইল কৰি লোৱা পাচলিখিনি দি দিছো। এয়া গোটেইখিনি পাচলি একেলগে ঢালি দিছো আৰু ইলুটি শিলুটিকৈ ধুনীয়াকৈ লৰাই দিছো। দেখিছানে একেবাৰে কম তেলত ভাজিছো। তেল ইয়াতে মই জিৰ' অইল বুলি ক'লেও ভুল কোৱা নহ'ব, একেবাৰে কম তেলত মই এই ভাজিখন বনাইছো। এয়া ইলুটি শিলুটিকৈ ধুনীয়াকৈ লৰাই দিছো। এয়া ইয়াতে দিছো নিমখ। প্ৰথমতে মই বইল কৰোতে নিমখ অলপমান এড কৰিছিলো, সেইকাৰণে মই ইয়াতে অকণমানকৈ নিমখ আকৌ এড কৰি দিছো। নিমখখিনি দি পেলাই ভালদৰে আৰু এবাৰ ইলুটি শিলুটিকৈ লৰাই দিছো। যিহেতুকৈ এইখিনি হাফ বইল কৰা হৈয়ে গৈছে, সিজিবলৈ বেছি টাইম নালাগে। ইয়াৰে ওপৰতে দিছো এয়া চিলি ফ্লেক্স অকণমান আৰু এয়া জালুকৰ গুড়ি। ইয়াতে হালধি মই এড নকৰো। এনেদৰে ভাজি কিনে খাবচোন, সঁচাকৈয়ে ব্ৰকলি ভাজিখন এনেদৰে ভাজি খালে খাবলৈ বহুতেই টেষ্টি হয়। আগতে যদি আপোনালোকে ব্ৰকলি ভাজিখন এনেদৰে খাই পোৱা নাই, এবাৰ এনেদৰে খাই চাবচোন, সঁচাকৈয়ে বনাবলৈ সহজ হোৱাৰ উপৰিও খাবলৈ বহুতেই টেষ্টি হয়। এয়া মোৰ ব্ৰকলিৰ ভাজিখন ধুনীয়াকৈ ইলুটি শিলুটিকৈ লৰাই দিছো আৰু এয়া মোৰ খাবলৈ সম্পূৰ্ণ ব্ৰকলি ভাজিখন ৰেডি হৈ গৈছে। এয়া মই আপোনালোকক একেবাৰে ওচৰৰ পৰা ধুনীয়াকৈ দেখুৱাই দিছো। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে ব্ৰকলিৰ ভাজিখন, খাবলৈ সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া মই পৰিৱেশনৰ বাবে কাঁহী এখনত উলিয়াই লৈছো। আগতে যদি আপোনালোকে এনেদৰে ভাজিখন খাই পোৱা নাই, এইবাৰ এনেদৰে বনাই খাবচোন। আশা কৰো ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।